ইমান পৰে আপোনালোকে গোস্বামীদেৱে ডিব্ৰুগড়ৰ শৈক্ষিক জীৱন সাংস্কৃতিক সামাজিক সাংবাদিকতা আদি কৰি বহুখিনি কথা ক'লে তাৰ পৰা আমি অনুমান কৰিছোঁ যে ডিব্ৰুগড় এখন অগ্ৰণী চহৰ আছিল কিন্তু পৰিতাপৰ কথা যে বৰ্তমান ডিব্ৰুগড়ৰ সেই আগৰ গৰিমা আগৰ সেই যি বিখ্যাত বিভিন্ন ক্ষেত্ৰত আগবঢ়া আছিল সেই চহৰৰ গৰিমা নাই বহু ক্ষেত্ৰত অৱনমিত হৈছে এই সন্দৰ্ভত আপুনি কি ক'ব ইয়াৰ কাৰণ কি এতিয়া মই কৈছোঁ 1911 চনৰ পৰাই এই ব্ৰহ্মপুত্ৰখনে ডিব্ৰুগড়খন খহাবলৈ আৰম্ভ কৰিলে মহানা ঘাটৰ পৰা আৰম্ভ কৰি একেবাৰে 5 কিলোমিটাৰ দীঘলী বজাৰলৈকে এটা খহাবলৈ আৰম্ভ কৰিলে গতিকে এই এটা বৰ ডাঙৰ কথা 1938-39 চনত আকৌ ভয়ানক ৰূপে ভাঙি পুৰণি আমোলাপট্টি গাঁওখনৰ আধা নাইকিয়া কৰি দিলে সেইদৰে মটক গাঁও বিহা গাঁও চেতিয়া গাঁও নগাখেলীয়া গাঁও আদি সকলোবোৰ হাং কৰি জাহাজ ঘাটৰ পৰা নগৰৰ ফাললৈ প্ৰায় 8 কিলোমিটাৰ বিৰাট নদী খহনীয়া হ'ব ধৰিলে তাৰপিছত আহিল 1950 চনৰ 15 আগষ্ট তাৰিখে প্ৰলয়ংকাৰী ভূমিকম্পই এই অঞ্চলৰ ঠাইবোৰ বিধ্বস্ত কৰিলে তো 1950 চনৰ ভূমিকম্পৰ পাছত ব্ৰহ্মপুত্ৰৰ দিশ পৰিৱৰ্তন হয় নদীখনৰ মাজভাগবোৰ বাম হৈ গ'ল এতিয়া বানপানীৰ সৃষ্টি হ'ব ধৰিলে যেনি তেনি গৰাখহনীয়া হ'ব ধৰিলে ইয়াৰ ৰৌমৰীয়া এইফালে কলাখোৱা সকলোবোৰ বান বিধ্বস্ত হ'বলৈ ধৰিলে তো ইয়াৰ মানে গোটেই ভৌগোলিক হেৰিটোৱে সলনি কৰি দিলে তো ইয়াৰো এটা ডাঙৰ কথা হ'ল কি দ্বিতীয় বিশ্বযুদ্ধ যেতিয়া আৰম্ভ হ'ল 1939 চনৰ পৰা 45 চনলৈ আৰু 42 গণ আন্দোলন এই দুটাই ব্ৰিটিছসকলৰ যি মানে কাম কাজবিলাক স্তব্ধ কৰি দিলে ডিব্ৰুগড়ৰ যিটো প্ৰগ্ৰেছিভ যিটো আছিলে সেইটো স্তব্ধ হৈ গ'ল তাৰপিছততো আৰু 47তো ভাৰত স্বাধীন হ'ল স্বাধীন হোৱাৰ পিছত ব্ৰিটিছসকল ভাৰত এৰি গুচি গ'ল সেই সময়ত বহুতে কৈছিলে যে ব্ৰিটিছসকলে ভাৰতবৰ্ষত আৰু কিছুদিন থকা হ'লে ভাল আছিলে মানে শিক্ষিতভাৱে অৰ্থনৈতিকভাৱে ভাৰতক আৰু কিছু টনকিয়াল কৰি স্বাধীন হ'লে ভাল আছিল বা যি কি নহওক ব্ৰিটিছসকলে গুচি গ'ল গতিকে এই ডিব্ৰুগড়খন গোটেই সেই যিটো ডেভেলপমেণ্ট আছিলে ইণ্ডাষ্ট্ৰিয়েলি সকলো যিখিনি কৈ আহিলোঁ সেইখিনি স্তব্ধ হৈ গ'ল আৰু দেশত শাসন হ'ল 5 বছৰীয়া আমাৰ দেশীয় শাসন আৰম্ভ হ'ল ইলেকশ্যন এই দেশীয় শাসন যেতিয়া শাসন হ'ব ধৰিলে বিশেষ উন্নতি তেওঁলোকে একো জোৰ নিদিলে ব্ৰিটিছে যিখিনি কৰি গ'ল সেইখিনিকে চলাই থাকিব ধৰিলে আৰু তেওঁলোকে কোনো দেশৰ কাম মই কৰা তেনেকৈ মই খুব কম দেখিছোঁ আৰু পৰৱৰ্তী 5 বছৰ আৰু ভোট পাবৰ কাৰণে ভোট বেংকৰ কাৰণে কাম কৰা দেখিলোঁ 47 চনৰ পৰা আজিলৈকে তেনেকুৱা কোনো দেশৰ কাম কোনো তেনেকুৱা জোৰ নিদিলে 5 বছৰ ভৰ্তি থাকিবৰ কাৰণে ভোট বেংকৰ সৃষ্টি কৰিলে কৰিলে দুটা কাম কৰিছে তো এইদৰে সেই ডিব্ৰুগড় তাৰ এফেক্ট পৰিছে ইমান এটা ডেভেলপ হ'ব লাগিছে নহ'লে ৰৈ গ'ল কামবিলাক কয়লাও আউটডেটেড হৈ গ'ল তো কয়লাবোৰ যেতিয়া তাত লাগিছিলে কয়লাবোৰ চাওক আজি ৰেক হিচাপে লৈ গৈছে কিন্তু ইয়াত বিদ্যুৎ শক্তি বহুত নাটনি কিন্তু আজি থাৰ্মেল প্ৰজেক্ট এটাও নহ'লে ইয়াত আমাৰ গভৰ্ণমেণ্টে একোৱেই নকৰিলে তো তেনে সহায় দিলে বান বিধ্বস্ত ডিব্ৰুগড় হ'ল ডিব্ৰুগড়খন মানে ভয়ৰ কাৰণ হৈ গ'ল নদীয়ে সহায় দিলে চাওক প্ৰাচীন ঐতিহ্য বহন কৰা গীৰ্জাঘৰ এইবিলাক চব এই চাৰ্কেট হাউচৰ সেইফালে আছিলে য'ত মানে বেৰি হোৱাইট মেডিকেল আছিলে বইজ স্কুল আছিলে পুৰণা প্ৰাচীন ঐতিহ্য বহন কৰা গীৰ্জাঘৰ সেন্দুৰী আলি কমিশ্যনাৰ্ছ বাংলো ডিব্ৰুগড় যিটো গড়ৰ পৰাই ডিব্ৰুগড়ৰ আজি নামটো উৎপত্তি তো ইউৰোপিয়ান ক্লাব চৰকাৰী ল'ৰাৰ স্কুল বিশাল খেলপথাৰ আৱদ্ধ ভৱন প্লেণ্টাৰ্ছ ষ্ট'ৰ্ছ ডাকঘৰ পেৰী পাৰ্ক ইংলেণ্ডৰ ফ্লেটৰ আৰ্হিত সজোৱা বিশ্বৰ দ্বিতীয়খন পকী ফ্লেট জাহাজৰ পৰা সামগ্ৰী অনা নিয়া কৰাৰ বাবে ব্যৱহৃত স্থলপতি ইংলেণ্ডৰ টেমছ নদী বন্দৰত এনেধৰণৰ পুৰণি ফ্লেট এতিয়াও আছে আদি নাগৰিকৰ চকুৰ সন্মুখতে যিদৰে ব্ৰহ্মপুত্ৰৰ বুকুত জাহাজ যাবলৈ এৰি দিয়া হ'ল সেই ঘটনা বিশ্বৰ কোনো সভ্য দেশত সংঘটি নহ'লহেঁতেন ডিব্ৰুগড়খন মানে এৰি দিলে আৰু গ'ল আৰু তাৰপিছত কবিৰ ভাষাত ভাঙি গ'ল বিনখনি ছিঙি গ'ল তাৰ ৰৈ গ'ল মাথো আমি জোকাৰ সেই আগৰ ডিব্ৰুগড় আৰু নদীয়ে শেষ কৰিলে
ব্ৰিটিছো গুচি গ'ল, তাত নদী পাৰ ডিব্ৰুগড় চব ভয় হ'ল, ইয়াৰ পৰা মানুহবোৰ গুৱাহাটীলৈ গুচি গ'ল, এটা ফেশ্বন হ'ল ডিব্ৰুগড় এৰি দিয়া। গুৱাহাটীত লগ পোৱা মানুহলৈ সুধি হেৰা ডিব্ৰুগড়ৰ কি খবৰ, নৈখনৰ কি খবৰ, সেই ডিব্ৰুগড় ৰখি গ'ল। আৰু তাৰপিছত আৰু এই আজিলৈকে চলি আছে ডিব্ৰুগড়ৰ। আপোনাৰ কথা অনুমান কৰিছোঁ মানে বানপানী আৰু ভূমিকম্পই ডিব্ৰুগড়ৰ অৱনমিত হোৱাৰ এটা কাৰণ নহয়নে? আৰু দ্বিতীয়তে এই ব্ৰিটিছসকল গুচি গ'ল, আমাৰ এই পলিটিকেল কাৰণত যিবোৰ আমাৰ দেশীয় মানুহবিলাকে কোনো ডেভেলপমেণ্টৰ কথা চিন্তা নকৰিলে, এইটো এটা কাৰণ। হয়। এতিয়া আপুনি ডিব্ৰুগড় মানে ভৱিষ্যত ডিব্ৰুগড়ৰ কাৰণে কি কৰিবলৈ কয় বা আমি কি কৰা উচিত এই বিষয়ে অকণমান থুলমূলকৈ কওকচোন। চাওক, মাজতে এনেকুৱা দিন গ'ল, ভৱিষ্যত কি হয়, মাজতে এনেকুৱা দিন গ'ল 1980 চনৰ পৰা 2010 চনলৈকে ডিব্ৰুগড় ইমান বেয়া অৱস্থা গ'ল, ওচৰৰ মৰাণ হওক তিনিচুকীয়া হওক বহুত ডেভেলপ হ'ব ধৰিলে। ডিব্ৰুগড় এদিন 3-4 দিনলৈকে ডিব্ৰুগড় দোকানত বিক্ৰী নহয়, আমি নিজে দেখিছোঁ। ডিব্ৰুগড় একো নাইকিয়া হৈ গ'ল। কিন্তু আজি বহুত বছৰৰ পিছত 2018 চন 2017 চনত আমি এটা আশাৰ ৰূপালী ৰেখা আমি ডিব্ৰুগড়ত দেখিবলৈ আমি পাইছোঁ। গোস্বামীদেৱৰ পৰা আমি অতীতৰ ডিব্ৰুগড় সন্দৰ্ভত যথেষ্টখিনি গম পালোঁ। আমাৰ ডিব্ৰুগড়ৰ যি অতীত আছিল, যি সুনাম আছিল, সেই সুনাম বৰ্তমান বহুত অৱনমিত হৈছে আমি অনুভৱ কৰিছোঁ। মই নহয়, আমাৰ শ্ৰোতাসকলে ডিব্ৰুগড়বাসীয়েও অনুভৱ কৰিছে। নিশ্চয়। বৰ্তমানে ডিব্ৰুগড়ৰ ভৱিষ্যত, বৰ্তমান কথাখিনি আমি ক'লেই, ভৱিষ্যত ডিব্ৰুগড় সন্দৰ্ভত আপুনি কি ক'ব আৰু পৰ্যটন ক্ষেত্ৰত ডিব্ৰুগড়ৰ কি অৰিহণা আছে এই ক্ষেত্ৰত আমি কিছু কওকচোন। আমি আশাবাদী। হয়, আমি এইকাৰণে আশাবাদী যে 2017 চনত ডিব্ৰুগড় এটা নতুন ৰূপালী ৰেখাৰ এটা মানে পোহৰ দেখিবলৈ পাইছে। হয়, বহুত দিনৰ পৰা, আফটাৰ লং টাইম। সেই অতীজৰ ডিব্ৰুগড় নহ'লেও ইয়াত অৰ্থনৈতিকভাৱে, সামাজিকভাৱে অন্য কিছু দিশত ডিব্ৰুগড় কিন্তু আগুৱাই যাব। তাৰে প্ৰথম অৰিহণা যোগাইছে ধলা শদিয়াৰ যিখন দলং, এছিয়াৰ দ্বিতীয়খন বৃহৎ দীৰ্ঘতম দলং, ভাৰতৰ প্ৰথম দীৰ্ঘতম দলং। সেইখনেই আমাৰ পৰ্যটক ক্ষেত্ৰত বহুতখিনি আগবঢ়াই দিব। তাৰপিছত আহিল আপোনাৰ বগীবিল দলং, তাৰ আগত আহিল BCPL, অসম একৰত আমি ইয়াতে পোৱা এটা গেছ ক্ৰেকাৰ। তাত যদিও ভটিয়নী উদ্যোগখিনি এতিয়াও ৰাজনৈতিক কাৰণত ইয়াত হোৱা নাই, ভটিয়নী উদ্যোগত আমাৰ 1 লাখ নিবনুৱা সংস্থাপনৰ কথা আছিলে, তথাপিও ইয়াৰ এতিয়া যিবিলাক উৎপাদিত সামগ্ৰী এইটো অহৰহ বাহিৰলৈ গৈ আছে। এতিয়া ইয়াত ৰাজনৈতিক কাৰণত বহুতো উদ্যোগীসকল আহিবলৈ বিচৰা নাই। তিনিচুকীয়াত প্লাষ্টিক পাৰ্ক প্ৰায় ৰেডি আছে, অহা নাই, বা যি কি নহওক সেই এটা আছে। এতিয়া বগীবিল দলংখনে ডিব্ৰুগড়ক এটা বৰ ডাঙৰ এটা যোগাযোগৰ, উত্তৰ পাৰৰ লগত যোগাযোগৰ এটা বৰ ডাঙৰ মানে এটা নতুন যুগৰ সূচনা কৰিলে। এই বিশাল ব্ৰহ্মপুত্ৰই উত্তৰ পাৰৰ লগত দক্ষিণ পাৰৰ মানে ইমান দিনে মানে নাছিলে, তাৰ কাৰণে এতিয়া ৰেল চলিছে। তাক তিনি ধৰণে ৰেল চলে ডিব্ৰুগড়ৰ পৰা, বাণীপুৰৰ পৰা, এটা তিনিচুকীয়া হয়, এটা মৰাণ হয়, আৰু এতিয়া পিছে এইফালে দিল্লী আৰু কলিকতালৈ যোৱা নাই, যাব। কিন্তু গ'লে গুৱাহাটী আমি যাব নালাগে, দিল্লী গ'লে সেইবিলাক আৰম্ভ কৰাৰ কথা আছিলে, কৰোণাৰ কাৰণে নহ'লে। এতিয়া ডিব্ৰুগড়ে মানে এটা মানে ডাইনেমিক এটা মানে এটা যাতায়াতৰ মানে এটা পথ এটা বিচাৰি পাইছে। হা, এইবিলাক আৰম্ভ হ'লে বাণীপুৰ যিটো ৰেল ষ্টেচন, তাত 17খন প্লেটফৰ্মৰ কাৰণে এতিয়া মানে আছে, এইবিলাক আৰম্ভ হৈছে। তাৰ উপৰি ডিব্ৰুগড় যেতিয়া সেইখিনি হোৱাৰ পৰা ডিব্ৰুগড় বহুতখিনি গ্ৰ'য়িং হ'ল, বহুতখিনি আগবাঢ়িলে। এতিয়া ডিব্ৰুগড়ত এখন আউটডোৰ ষ্টেডিয়াম, মানে আন্তঃৰাষ্ট্ৰীয় মানে খ্যাতসম্পন্ন 100 কোটি টকাৰ এখন ষ্টেডিয়াম বনি আছে খনিকৰত। সেইখন হ'লেও ইয়াত মানুহে খেল চাব পাৰিব, ইণ্টাৰনেশ্যনেল এইবিলাক ল'ৰা ছোৱালী শিকিব পাৰিব। আৰু বিশেষকৈ খনিকৰ জকাইৰ কথা আপুনি ক'ব পাৰে। জকাই বটানিক খেলটো আছেই আগৰ পৰাই থকা। নামৰূপ ফাৰ্টিলাইজাৰ, নামৰূপ পেট্ৰকেমিকেলছ, নামৰূপ এই তাপক বিদ্যুৎ ACB যিটো আছে, দুলীয়াজান, তাৰোপৰি চাহ নগৰী আছেই এক্সিষ্টিং। ইয়াতে মোহনবাৰী এয়াৰপৰ্ট, দূৰদৰ্শন, অল ইণ্ডিয়া ৰেডিঅ', চিকিৎসা সেৱা, অসম মেডিকেল কলেজ, ব্যক্তিগত খুব উন্নত চিকিৎসা সেৱা, শিক্ষাও তেনেকুৱা। বৰ্তমান ডিব্ৰুগড় ইউনিভাৰ্চিটিখন আছে, ব্যক্তিগত শিক্ষাও খুব ভাল এতিয়া ডিব্ৰুগড়ত। শিক্ষা ক্ষেত্ৰতো এটা মানে ডিব্ৰুগড় উন্নতি, এইবোৰ পৰ্যটন ক্ষেত্ৰ বুলি ক'ব পাৰি। এইবিলাক আছে পৰ্যটন ক্ষেত্ৰ, মই লিষ্টখিনি শেষত কৈ দিম। তাৰপিছত আপোনাৰ এতিয়া ডিব্ৰুগড়ত বিশেষকৈ টাটাই
টাটাৰ নিজৰ ৰতন টাটাৰ নিজৰ মানে টাটা কেঞ্চাৰ হস্পিটেল ডিব্ৰুগড় মানে এতিয়া L&T চেন্নাইৰ অধীনত হৈছে 21 চনত সম্পূৰ্ণ হোৱা কথা আৰু এটা ছুপাৰ স্পেচিয়েল হস্পিটেল আগতে যিবোৰ ডাঙৰ ডাঙৰ চিকিৎসা ধৰি লওক এতিয়া ডাক্তৰী বিভাগত কিডনী ট্ৰান্সপ্লেণ্ট নিউৰো হাৰ্ট অপেন হাৰ্ট এইবিলাক এতিয়া ডিব্ৰুগড়ত সেই ছুপাৰ স্পেচিয়েল হাস্পিটেলৰ পৰা এতিয়া যিবোৰ বাহিৰলৈ পঠিয়াই দিয়া হৈছিল সেই ডক্টৰসকল আহিব লাগিব আহিব গভৰ্ণমেণ্টে কৰিব ডিব্ৰুগড়তে পাব কেঞ্চাৰৰ এইটো এটা ডাঙৰ ডাঙৰ টাটাৰ মানে আপুনি বম্বেত যাব নালাগে এতিয়া আৰু ডিব্ৰুগড়তে পাব এইটো মানে ওচৰ চুবুৰীয়া দেশবিলাকো ইয়ালৈ আহিব এটা মানে চিকিৎসা পৰ্যটন তাৰপিছত আপোনাৰ বিয়াৰ চেট্টিও ইয়াত এখন ডাঙৰ তেখেতৰ ডুবাইত হস্পিটেল আছে তেখেতে মাটি এডোখৰ লৈছে খনিকৰ ওচৰত ডাঙৰ এখন আন্তঃৰাষ্ট্ৰীয় হ'ব তো এনেকৈ বহু ক্ষেত্ৰত ডিব্ৰুগড় এতিয়া ৰ'ব এতিয়া সেইটো তেওঁলোকে কৰিব তে চাওক এতিয়া ধৰ্ম অনুষ্ঠান মালিনী থান আকাশী গংগা তাৰপিছত এছিয়ামৰ এইবিলাকেই অতি আৰু এটা কথা কি বিখ্যাত ব্ৰিটিছে গঢ়ি থৈ যোৱা বিখ্যাত সুন্দৰ সেউজ চাহ বাগিচাবোৰ দৃষ্টিনন্দন মানে পৰ্যটকৰ ক্ষেত্ৰত চাহ চনকা পাতকলা ননিৰ্মাণ দৃশ্য ঐতিহ্যমণ্ডিত চাহ বাংলা বাগিচাৰ কলঘৰত চাহ উৎপাদন কাৰিকৰী কৌশল গল্ফ কোৰ্চ ঘোঁৰা দৌৰ ফিল্ড প্লেণ্টাৰ্ছ ক্লাব আদি পৰ্যটকৰ সমল তেনেকৈ ভাৰতৰ বিভিন্ন ঠাইৰ পৰা অহা বিভিন্ন মূলৰ জনগোষ্ঠী চাওতাল ভূমিজ গোৱালা চাওপুৰা সেই সকলো জনজীৱন জীৱনধাৰা ধৰ্ম বিশ্বাস ইত্যাদি তাৰপিছত আপোনাৰ এছিয়া মহাদেশৰ এছিয়া মহাদেশৰ প্ৰথম আৰু বিশ্বৰ দ্বিতীয় তেল খননাগাৰ ডিগবৈ ইয়াৰ যাদুঘৰ মাৰ্ঘেটা কল ইণ্ডিয়া যাদুঘৰ পৃথিৱীত বিৰল ডিব্ৰু চৈখোৱা অভয়াৰণ্যত বনগড়েচীয়া গোড়া বিখ্যাত চাচনিৰ মেৰবিল পুৰীৰ সাদৃশ্য নিৰ্মাণ কৰা জগন্নাথ মন্দিৰ ইত্যাদিবিলাক আকৌ বিশ্বত বিৰল বিখ্যাত জয়পুৰ বৰ্ষাৰণ্য ইয়াত উদযাপন হোৱা উৎসৱসমূহ পৰ্যটকৰ আকৰ্ষণ যেনে ডিঙি পাটকাই উৎসৱ জয়পুৰ বৰ্ষাৰণ্য উৎসৱ নামপঙৰ পাঞ্চু উৎসৱ পাঞ্চু উৎসৱ পৰশুৰাম কুণ্ডৰ মকৰ সংক্ৰান্তি উৎসৱ ৰঙালী বিহু মাঘ বিহু উৎসৱ আদিয়ে প্ৰধান অতীতৰ পৰা এই অঞ্চলত বসবাস কৰা নানা জাতি উপজাতি জনজাতিসকলৰ চহকী ঐতিহাসিক কৃষ্টি সংস্কৃতি খাদ্য অভ্যাস উৎসৱ অনুষ্ঠান ধৰ্ম বিশ্বাস পোচাক আদি পৰ্যটকসকলৰ গৱেষণাৰ উৎস হ'ব স্থানীয় চহকী জনগোষ্ঠীসমূহৰ উপৰিও ডিব্ৰুগড় সমীপৰ মুণ্ড চিকাৰেৰে হেড হাণ্টাৰ গৌৰৱান্বিত কন্যাসকল ভাৰতবৰ্ষতে বিৰল এইবিলাক টুৰিষ্টবিলাকৰ ৰিচাৰ্চ তিৰাপৰ শৰণীয়া নক্তেকসকল ৱাংচুকসকল অতীতৰ পৰা নিজস্ব ৰীতিৰে চলি অহা বৌদ্ধ ধৰ্মাৱলী টাই ভাষিকসকল শান্তিসকল উল্লেখনীয় পৰ্যটক ক্ষেত্ৰ হিচাপে ডিব্ৰুগড় সাংস্কৃতিক পৰ্যটন চিকিৎসা পৰ্যটন শিক্ষা পৰ্যটন ধৰ্মীয় পৰ্যটন ঐতিহ্য পৰ্যটন চাহ পৰ্যটন প্ৰাকৃতিক পৰ্যটন পৰিৱেশ পৰ্যটন ভূ পৰ্যটন গ্ৰাম্য পৰ্যটন ৰোমাঞ্চকৰ পৰ্যটন পৰিৱেশ পৰ্যটন আদিৰ সমৃদ্ধ ডিব্ৰুগড় ডিব্ৰুগড়ৰ পৰা বগীবিল দলং হয় বিশাল হিমালয়ৰ পৰ্বতৰ কাষে কাষে এইটো এটা হোৱা নাই যেতিয়া যাব আৰু ৰাজধানী চালি যাব ৰঙিয়ালৈ যোৱা বাট চোৱা পৰ্যটকসকলৰ কাৰণে ৰেল যাত্ৰাৰে আকৰ্ষণীয় যাত্ৰা আৰু আশা কৰোঁ অদূৰ ভৱিষ্যতে ডিব্ৰুগড়ে আকৌ হেৰুৱা গৌৰৱ পুনৰ উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব ইয়াৰ উপৰিও লিডুৰ পৰা ম্যানমাৰ হয় চীন দেশৰ কুনমিন মহানগৰলৈ যোৱা মাত্ৰ 18 কিলোমিটাৰ দূৰত্বৰ ডিব্ৰুগড়ৰ পৰা মুম্বাইলৈ 4000 কিলোমিটাৰ ষ্টিল ৱেল নামে পৰিচিত আন্তঃৰাষ্ট্ৰীয় পথটি মুকলি হোৱাৰ পাছত আন্তঃৰাষ্ট্ৰীয় ব্যৱসায় বাণিজ্যৰে ডিব্ৰুগড় দক্ষিণ পূব এছিয়াৰ এখন লেখত দিবলগীয়া সুন্দৰ মহানগৰ গঢ়ি উঠিব বুলি আমি আশা কৰোঁ ধন্যবাদ গোস্বামীদেৱ আমি আপোনালোকৰ তথ্যৰ পৰা বহু কথা জানিছোঁ ডিব্ৰুগড় সন্দৰ্ভত নিশ্চয় আমি আৰু কথা জানিবলৈ আমাৰ মন যায় বা দৰ্শকসকলেও জানিব মন যায় চাওক বৰুৱা আমাৰ আজিৰ এই আলোচনাত আমি এইখিনি গোটেইখিনি সাঙুৰি কৰিব সম্ভৱ নহয় তথাপিও নিৰ্দিষ্ট আমি যিমানখিনি পাৰোঁ আৰু যিখিনি জনাব পৰা জনালোঁ যি হওক আজিৰ এই আলোচনাত আমি একেতে ক'লেই আমিও কওঁ যে আমাৰ এই চমু আলোচনাটিত আমি সকলোখিনি সামৰিব নোৱাৰোঁ হয়তো ডিব্ৰুগড় সন্দৰ্ভত আৰু বহু তথ্য থাকি যাব পাৰে নিশ্চয় আমি তাৰ বাবে আপুনি ৰাইজৰ ওচৰত মাৰ্জনা বিচাৰিছোঁ আৰু যদি কোনো ৰাইজৰ ওচৰত তেনে তথ্য থাকে ডিব্ৰুগড় সন্দৰ্ভত আমাক জনাব আমি পুনৰ তেখেতসকলৰ লগত যোগাযোগ কৰি আমি পৰৱৰ্তী পৰ্যায়ত এই বিষয়ে কথা পাতিম শ্ৰোতাবৃন্দ ইমান সময় আমি ডিব্ৰুগড়ৰ সন্দৰ্ভত বিশেষকৈ পৌৰাণিক ডিব্ৰুগড় সন্দৰ্ভত বৰ্তমানলৈকে ডিব্ৰুগড়ৰ বিষয়ে
আমাৰ প্ৰণৱ গোস্বামীদেৱে যথেষ্ট সুন্দৰকৈ আমাক বৰ্ণনা কৰিলে আমি তেখেতক ধন্যবাদ জনাইছোঁ গতিকে আজি আমাৰ অনুষ্ঠানত ইমানতে সামৰণি মাৰিছোঁ আমি পৰৱৰ্তী পৰ্যায়ত এজন নতুন অতিথি নতুন বিষয় লৈ আমি আপোনালোকৰ এই ষ্টুডিঅ' মজিয়াত উপস্থিত হ'ম তেতিয়ালৈ আমাক বিদায় দিয়ক পুনৰ সকলো শ্ৰোতালৈ ধন্যবাদ জনাই লগতে গোস্বামীদেৱলৈ ধন্যবাদ জনাই আমাৰ অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ নমস্কাৰ